মোৰ শেষ হ'ল সাক্ষ্যদান আৰু মই ভাবিছোঁ মই যোনখিনি কৈছোঁ কথা কোৰ্টত ডকুমেণ্ট হৈছে মোৰ কথাখিনি যোনখিনি সেইখিনিয়ে ডেফিনেটলি বহুত ষ্ট্ৰং কৰিব আমাৰ কেছটোত বহুত সহায় হ'ব কাৰণ মোৰ কথাখিনি সদায় সত্য আৰু এভিডেন্সৰ ওপৰত বেছড কথাখিনিয়ে মই কৈছোঁ এটা বস্তু খালি বেয়া লাগিলে যে যিজন জুবিন গাৰ্গে মোৰ দাদা বুলি মই কোৱা নাই যিজন জুবিন গাৰ্গে গোটেই অসমখনক বিশ্ব মানদণ্ডত মানে লৈ গুচি গ'ল সমগ্ৰ বিশ্বক চিনাকি দি থৈ গ'ল গোটেই জীৱনটো তেওঁ অকল কামেই কৰিলে সেই মানুহজনক খালি মই যি দেখিলোঁ তেওঁক মদাহী বুলি এষ্টাব্লিছ কৰিবলৈ ইমান আপ্ৰাণ চেষ্টা চলিছে মই সেই কথাটোহে বুজি নাপালোঁ তেওঁ যদি ইমানেই মদ খাই আছিলে মদাহী আছিলে দিনে ৰাতিয়ে মদ খাই যদি আছিলে তেওঁ গানৰ সৃষ্টি কেতিয়া কৰিছিলে তেওঁ চিনেমা কেতিয়া বনাইছিলে তেওঁ মানুহক সহায় কেতিয়া কৰিছিলে প্ৰগ্ৰেম কেতিয়া কৰিছিলে তেওঁ গোটেই জীৱন জুৰি কামখিনি কেতিয়া কৰিছিলে এই অসমৰ যে মানুহবোৰে যে তেওঁক ইমান ভাল পায় এতিয়াও নিজৰ পৰিয়ালৰ নিচিনাকৈ ভাল পায় কিয় ভাল পায় এজন মদাহীকটো মানুহে এনেকুৱাকৈ ভাল পাব নোৱাৰে তেওঁ গোটেই সৃষ্টি তেওঁ গোটেই কামখিনি টোটেলি ইগন'ৰ কৰি এনেকুৱা ধৰণে মানে এই বস্তুটো মই এই বৰ দুখ পালোঁ এই কথাটোত মানে যে তেওঁ সমগ্ৰ কাম বাদ দি তেওঁ সত্তাটো বাদ দি তেওঁক যেন 24 ঘণ্টা যেন তেওঁ মদ খাই থাকে এই কথাটোকে এষ্টাব্লিছ কৰিবলৈ আপ্ৰাণ চেষ্টা কৰি থাকিলে মই সেই কথাটোত বৰ দুখ পালোঁ এইটো ডিফেন্সৰ উকিলেই কৰিছে অসমৰ উকিল আৰু মই এইটোও আচৰিত যে তেওঁলোকে মানে কেনেকৈ এইখিনি কৰিছে তেওঁলোকে সেইবোৰ বাদেই আৰু বহুত কথাত বহুত সময়ত ইম'শ্যনেলো হৈছোঁ বহুত ইম'শ্যনেল কথাও হৈছে ইম'শ্যনেল ব্ৰেকডাউনো হৈছে মোৰ তাৰ মাজতে ধৰক যিকোনো ধৰণৰ কুৱেশ্যন বা চিটুৱেশ্যন এইবিলাক বস্তু সুধি আছে চকুৰ আগত মই ভিজুৱেলছ দেখি আছোঁ আমাৰ যোনখিনি একিউজড হত্যাকাৰীসকলক আমি দেখি আছোঁ এতিয়া তেওঁলোকক ডিফেন্স কৰিবলৈ মোক যি কুৱেশ্যন সুধিছে এইবিলাকত বহুত ইম'শ্যনেল টেকনিকেল বহুত ধৰণৰ কুৱেশ্যন আছে বহুত চিটুৱেশ্যন পাৰ কৰিছোঁ এই যোৱা 4-5 দিনৰ যোনখিনি মোৰ সাক্ষ্যদান আছিলে আৰু তথাপি মই ষ্ট্ৰংলি মই যোনখিনি শুদ্ধ সত্য মই সেইখিনি কৈ আহিছোঁ সেইটো কাৰণে মই মানে আশ্বস্ত যে মই সেইখিনি কৰিব পাৰিলোঁ কাৰণ ইম'শ্যনটো জয় কৰি পেলাই আপুনি শুদ্ধ কথাটো কোৱাটো তাতে এনেকুৱা চিটুৱেশ্যনত যিহেতু মোৰ দাদাৰ কাৰণে মই কৰি আছোঁ তো এইটো বহুত কষ্টকৰ কথা তথাপি মই সেই হাৰ্ডলটো পাৰ কৰি গোটেই মোৰ কথাখিনি তথ্যখিনি শুদ্ধ ৰূপে মই উপস্থাপন কৰিব পাৰিলোঁ কোৰ্টত মই ভাবিছোঁ আৱেগিক কৰি ইম'শ্যন কৰি তেওঁলোকে কথাখিনি বেলেগ এফালে ঢাল খুৱাবলৈ চেষ্টা কৰিছিল ডেফিনেটলি তেনেকুৱাই হয় যিহেতু মোৰ দাদাৰ কথা পাতি আছোঁ মোৰ দাদাৰ হত্যাকাৰীৰ কথা পাতি আছোঁ হয়নে মোৰ দাদাক হত্যা কৰা হৈছিলে এই কথাখিনি পাতি আছোঁ তো তেওঁলোকে ডেফিনেটলি সেই ইম'শ্যনেল পইণ্টটো ট্ৰিগাৰ কৰিব ট্ৰাই কৰে যাতে মই ক'ব নোৱাৰা হৈ যাম শোকত বিহ্বল হৈ আৰু তেতিয়াতো আৰু কোনো তথ্যই নোলাব চ' সেনেকুৱা ধৰণৰ কিছুমান টেকনিক এইবোৰ ইউজ কৰিছে কিন্তু মই ছাকচেছফুলি সেই গোটেইখিনি অভাৰকাম কৰিব পাৰিছোঁ সময় লৈছোঁ কিন্তু মই কৰিছোঁ নিজৰ কাম কিন্তু এনেকুৱা ধৰণৰ কথা কিছুমান যেন জুবিন গাৰ্গ কেতিয়াও ঘৰত নাথাকে তেওঁ বাহিৰতে থাকে এইবোৰ বিভিন্ন কথা মানে এইটো মই আচৰিত পাইছোঁ যে মানে যিখন অসম কৰিয়ে দাদা গুচি গ'ল সেই অসমৰ এই অধিবক্তা কিছুমানতো তেওঁলোকোতো অসমীয়া কিন্তু তেওঁলোকৰ এটা বেলেগ ৰূপে দেখিছোঁ মই বাৰু সেইটো তেওঁলোকে নিজৰ প্ৰফেশ্যন বুলিয়েই কৈছে এতিয়া মোৰ তাত ক'বলগীয়া একো নাই হয় মোক কৈছে মোক জুবিন ফেন বুলিয়েই কৈছে বিগেষ্ট জুবিন ফেন মোক ক্ৰছ এক্সামিন কৰাৰ আগত কৈ লয় আই এম দ্য বিগেষ্ট জুবিন ফেন কিন্তু ডিফেন্স কৰি আছে হত্যাকাৰীক সেইটো এটা মানে কি ক'ম হাঁহিমেই নে কিবা কমেই নে মই ধৰিব পৰা নাই এতিয়া সংবাদ মাধ্যম নামটোৱে সংবাদ মাধ্যম নিউজটো বাতৰিটো সংবাদ মাধ্যমেহে দিব জনগণক নহ'লে জনগণক আমি কেনেকৈ গোটেই আপোনাৰ ইমান কোটি কোটি জনতাটো কোৰ্টত আহিব নোৱাৰে প্ৰতিজন অসমীয়াৰ জানিবৰ ইচ্ছা আছে যে কোৰ্টত কি হৈ আছে ডে টু ডে তেওঁলোকো বিহ্বল হৈ আছে ন্যায়ৰ কাৰণে তাৰ কাৰণেতো যদি আপোনালোকক মানা কৰে তেতিয়াহ'লেতো গোটেই জনতাক আহ্বান কৰিব লাগিব
তেওঁলোক কোটি কোটি মানুহতো আহিব নোৱাৰে আপোনালোকে তেওঁলোকক গোটেই নিউজখিনি দিছে গতিকে আপোনালোকতো থাকিবই লাগিব নহ'লে কেনেকৈ হ'ব কাৰণ সংবাদ মাধ্যম মানে এটা ইম্পৰ্টেণ্ট পাৰ্ট সমাজৰ হওক ন্যায় প্ৰতিষ্ঠাৰ হওক সকলো ক্ষেত্ৰতে সংবাদ মাধ্যম এটা খুব ইম্পৰ্টেণ্ট পাৰ্ট হয় তো তেওঁলোকক বাদ দিতো আমি ক'ব নোৱাৰোঁ ঠিক আছে